প্ৰিয় দৰ্শক চাই আছে যুৱ সমাজ ইউটিউব চেনেল আৰু মই নেগেৰা তেখেতলোকৰ বাবে আনি দিছোঁ তাৰ মাতটো কেনেকুৱা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইপিনে অভিজিতেও শিকি আছে, সুন্দৰকৈ সংগত কৰি আছে আৰু সিও পাৰিছে নাই আপোনালোকে জনাব। প্ৰথমতে মই বিলম্বিত লয়, মধ্যলয়, দ্ৰুতলয় এই তিনিটা অকণমান দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ ৰূপত চাই থাকিব। প্ৰথমতে আৰম্ভ কৰিব লৈছোঁ বিলম্বিত লয়। প্ৰিয় দৰ্শক, বিলম্বিত লয় ভাগৰ আপোনালোকক কৈ দিলে হয়তো বেছি আপোনালোকৰ সুবিধা হ'ব, আপোনালোকৰ শিকতিও সুবিধা হ'ব। এই ভিডিঅ'টোৰ জৰিয়তে হয়তো অকণমান আপোনালোক উপকৃত হ'ব পাৰে, গতিকেলৈ আপোনালোকে ভিডিঅ'টো ছেভ কৰি ৰাখিব। বিলম্বিত লয় ভাগ হৈছে প্ৰথম ধা ধিনৰ পৰা ষ্টাৰ্টিং হ'ব। ধা ধিন, ধা ধিন, পাঁচ টানা ধা ধিন। এইদৰে আপোনালোকে বিলম্বিত লয় ভাগ পৰিৱেশন কৰিব লাগিব। আৰম্ভ কৰিব লাগিব দুগী। দুগীৰ পৰা বেছ, আচলতে এইটো দুগী বুলি কোৱা হয়। দুগী আৰু তালি। তালি আপোনাৰ দুগীৰ পৰা আৰম্ভ কৰিব। ধা ধিন, তাচ টানা টুৰু ৰু তাসি ধিনা ধা ধিন। বিলম্বিত লয় ভাগৰ এইকেইটাই মাত্ৰা। আৰু গতিকেলৈ আপোনালোকে, মই ভাবিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ শিক্ষতীয়ে যদি আগ্ৰহী হৈ আছে, নেগেৰা বাদ্যভাগৰ প্ৰতি যদি তেখেতলোকৰ শ্ৰদ্ধা আছে, শিকিবলৈ যদি প্ৰয়াস কৰিছে তেখেতলোকে এই ভিডিঅ'টোৰ জৰিয়তে বহুখিনি উপকৃত হ'ব। গতিকেলৈ মই এতিয়া আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মধ্যলয় ভাগৰ মাত্ৰাখিনি কেনেকুৱা হয়, তালটো কেনেকুৱা হয়, আপোনালোকে চাই থাকিব। মধ্যলয় ভাগ এইদৰে পৰিৱেশন কৰিব লাগিব। মধ্যলয় ভাগ হৈছে তাহি ধিন ধিন ধিনি ধিন তিলো তাচ তিলো তাহি ধিন ধিন ধিনি ধিন তুৰুৰু তাহি ধিন ধিন ধিনি ধিন তিলো তাচ তিলো তাহি ধিন ধিন ধিনি ধিন। মধ্যলয় ভাগ এইদৰে আপোনালোকে পৰিৱেশন কৰিব লাগিব। আকৌ বজোৱা। আৰু দ্ৰুতলয় ভাগ যাওঁতে এইদৰে যাব লাগিব। প্ৰিয় দৰ্শক, যেতিয়া এভাগ দিহানাম পৰিৱেশন হৈ থাকে আৰু দিহানামৰ আচলতে নামক কেন্দ্ৰ কৰিহে আমি বাদ্যভাগ ব্যৱহাৰ কৰোঁ, গতিকেলৈ নামভাগে কেনেকুৱা গতি বিচাৰিছে, কি বিচাৰিছে সেইখিনি আপোনালোকে জানিব লাগিব। প্ৰথমতে মধ্যলয়, বিলম্বিত লয়, মধ্যলয়, দ্ৰুতলয় এই তিনিটা লয় যদি আপোনালোকে জানি লয়, তেন্তে আপোনালোকৰ বাদ্যযন্ত্ৰ সংগত কৰিবলৈ সুবিধা হ'ব। আচলতে নেগেৰা অলংকাৰো বহুখিনি আছে, বিভিন্ন প্ৰকাৰে আপোনালোকে সৃষ্টি কৰি বহুখিনি বিটিং আপোনালোকে বজাব পাৰে। সুন্দৰ সুন্দৰ বিটিং আছে, ইমান সুন্দৰ সুন্দৰ বিটিং আছে, আপোনালোকে বজালে হয়তো বৰ সুন্দৰ শুনি। আৰু গতিকেলৈ সেইখিনি পৰৱৰ্তী ভিডিঅ'ত আমি দেখাবলৈ চেষ্টা কৰিম। আজিলৈ ভিডিঅ'টো ইমানখিনি আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। কেনেকুৱা লাগিলে আপোনালোকে জনাব। অজানিতে যদি ভুল ত্ৰুটি ৰৈ গৈছে আপোনালোকে কমেণ্টৰ মাধ্যমেৰে জনাব। আমি সেইখিনি পুনৰবাৰ শুধৰাই লৈ আপোনালোকৰ মাজত আমি যিখিনি জানো আপোনালোকৰ মাজলৈ আগবঢ়াই দিবলৈ চেষ্টা কৰিম। আৰু অভিজিতেও খুব সুন্দৰভাৱে সংগত কৰিছে, যথেষ্টখিনি পাৰি লাগে। আৰু এইদৰে ই বাৰু পৰিৱেশন কৰি আছে, কম্পিটিশ্যনত বজাই আছে, গতিকেলৈ আৰু উন্নত হ'ব লাগিব। সেইটো কাৰণে তাক অকণমান দেখাইও আছোঁ আৰু লগতে সিও মোৰ লগত সহযোগিতা কৰিছে। দুজনমান শিশুসকলক দেখাই যাবলৈ বহুখিনি চেষ্টা কৰিছে। গতিকেলৈ সকলোৱে আশীৰ্বাদ কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।